পূজাৰ গেটখন ভাঙি উদ্যান সেই কৰিছে মানে ৰাতি 12টা বজাৰ পিছত তাৰমানে আহি চবখিনি তাৰমানে ভাঙি লণ্ডভণ্ড কৰিছে আৰু কিন্তু ৰাতিপুৱাহে গম পালোঁ। যুৱকজনক চিনাক্ত হৈছে নেকি আচলতে? আমাৰ চি চি কেমেৰা আছে। ছাত্ৰটো আপোনালোকৰ একাডেমিতো ছাত্ৰ নহয় এতিয়া সেইটো আমি ধৰিব পৰা নাই, কিন্তু আমাৰ এই যিবিলাক তাৰমানে সেই আছে কি কওঁ চি চি কেমেৰাত তাৰমানে দুইজন ল'ৰা তাৰমানে দেখা পাইছোঁ আমি। হয়, সেই দুইজন তাক কেনেকুৱা এটা ধৰিব পৰা হ'ব পাৰে। কিমান সময়ত হৈছে ঘটনাটো? কিমান সময় হৈছে নিশা? এতিয়া 11-12টাৰ ভিতৰত হ'ব। এটা কিমান? 32। হয়, শিক্ষাগুৰু হিচাপে অভিভাৱকক কি জনাব এতিয়া এনেকুৱা মানে সৰস্বতীৰ ওপৰত যদি মানে আচলতে এনেকুৱা এইটো আমি এতিয়া ভাবিছোঁ যে ল'ৰা ছোৱালীৰ আগত কিছুমান কথা কোৱা যাব আজি। এতিয়া পূজা আৰম্ভ হ'ব। আজিৰ এই সৰস্বতী পূজাৰ দিনত মানে আচলতে ছাত্ৰসকলক কি আহ্বান জনাব? এতিয়া ছাত্ৰসকলক আমি ভাবিছোঁ যে ভৱিষ্যতে তেনেকুৱা কাম যাতে নকৰে, বেলেগৰ নিজৰ বুলি নহয় আকৌ বেলেগৰো কৰিব নালাগে। হয়, সেইটো ভাবিছোঁ। হয়তো আমাৰ ওপৰ লেভেলৰ মানুহে জানিছে নেকি জানি পোৱা নাই।